নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি তোমালোকৰ মগনিয়াৰ কথা কবিতাটো মই কিছু বুজাই দিবলৈ চেষ্টা কৰিম বুলি আগবাঢ়িছোঁ। নাজানো কিমান দূৰ মই সফল হ'ব পাৰোঁ, বুজাব পাৰোঁ নে নোৱাৰোঁ, তথাপিও মই চেষ্টা কৰিম। আৰু প্ৰথমতে কৈ লওঁ, মগনিয়াৰটো যতীন্দ্ৰনাথ দুৱৰাৰ এটা কথা কবিতা। কথা আৰু কবিতা মানে কথা কবিতা এবিধ কবিতাই, কিন্তু গদ্যত লিখা এটি কবিতা। তোমালোকৰ মূল পাঠটোৰ শেষৰ ফালে প্ৰশ্নখিনিৰ শেষত তোমালোকৰ যিখিনি উপৰিঞ্চি তথ্য দিছে, তাত তোমালোকক ধুনীয়াকৈ কথা কবিতাৰ বৈশিষ্ট্যখিনি দিছে। কথা কবিতা এবিধ কবিতাই, ই ব্যঞ্জনাময়ী গদ্যত ৰচিত। মানে এবিধ কবিতাৰ নিচিনা এটা মূল কাহিনী বা মূল বিষয়বস্তু থাকে, আৰু ৰূপক থাকে, অলংকাৰ থাকে, সকলোখিনি থাকে, আৰু ব্যঞ্জনাময়ী গদ্যত লিখা। মানে কবিয়ে নিজৰ বাচ্যত লিখিছে। আমি এতিয়া মগনিয়াৰজনৰ বাচ্য আমি ইয়াত শুনা নাই, মগনিয়াৰজনে কোৱা একো কথা আমি শুনা নাই। গতিকে কবিয়ে গোটেইখিনি বৰ্ণনা নিজৰ বাচ্যত দিছে। কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে, আৰু ই প্ৰায়ে ৰূপকাত্মক। এটা চিত্ৰ আমাৰ চকুলৈ ভাহি আহে। আমি এতিয়া মগনিয়াৰজনৰ বিৱৰণটো পঢ়ি পেলাই আমাৰ চকুলৈ মগনিয়াৰজনৰ সেই দৃশ্যটো আমাৰ চকুলৈ ভাহি আহে। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। এনেদৰে এইকেইটা কথা কবিতাৰ বৈশিষ্ট্য দিছে। এইকেইটা বহুত দৰকাৰী, তোমালোকে মুখস্থ কৰিব লাগিব। তাৰপিছত মগনিয়াৰ যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা লৈছে। এইটো প্ৰশ্ন আহে, কোনখন পুথিৰ পৰা লৈছে। তাৰ আগত আকৌ আছে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ আৰ্হিত যতীন্দ্ৰনাথ দুৱৰাই এই মগনিয়াৰ কথা কবিতাটো লিখিছিলে। এনেকুৱাবোৰ প্ৰশ্ন তোমালোকৰ হ'ব পাৰে, এইখিনি গোটেইখিনি চাবা। এতিয়া মই আহিছোঁ মূল পাঠটোলৈ। মই বাটেদি গৈ আছিলোঁ। কবি বাটে বাটে গৈ আছে। এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। মগনিয়াৰজন কেনেকুৱা? বুঢ়া, বয়সস্থ, হাড় ছাল ওলোৱা, ক্ষীণাই শুকাই অৱস্থা নাইকিয়া হোৱা এজন অতি দুৰ্ভগীয়া ব্যক্তি, যি খুজি মাগি খায়। মগনিয়াৰ মানে আমি জানোৱেই, যি খুজি মাগি খায়, সেই বুঢ়া মানুহজন কবিৰ সন্মুখত আহি থিয় হ'লহি। তাৰ ওঠ হেতা, চকু দুটা ৰঙা, আৰু গাত ফটা কাপোৰ। হৰি হৰি সি দুখত পৰি কেনেকুৱা হৈছে। চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য। মগনিয়াজনৰ অৱস্থাটো কেনেকৈ বৰ্ণনা কৰিছে কবিয়ে? ওঠকেইটা হেতা, চকু দুটা ৰঙা, আৰু গাত কি আছে? ফটা কাপোৰ। মানে অতি দুখীয়া, যাৰ অভাৱে সেই লোকজনৰ অৱস্থাটো তেনেকুৱা কৰিছে, যাৰ খাবলৈ নাই, পিন্ধিবলৈ নাই, লোকৰ পৰা খুজি মাগি জীয়াই আছে। সি সেই ওখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। হাতখন মেলি কবিক কিবা এটা ভিক্ষা মাগিলে। মই চোলাৰ মোনাত হাত সোমোৱাই একোকে নাপালোঁ। চোলাৰ মোনা মানে আমাৰ জেপ থাকে যে, পুৰুষসকলে পিন্ধা চাৰ্ট পেণ্টত জেপ থাকে, সেই জেপত হাতখন ভৰাই কবিয়ে একোৱেই নাপালে। মানে কবিয়ে লগত একোৱেই নিয়া নাছিলে। টকা নাই, ঘড়ী নাই, অইনকি এখন উৰুমালো নাই। কবিৰ জেপত কি নাই? টকাও নাই, ঘড়ী এটাও নাই পিন্ধা, আৰু আনকি এখন ৰুমালো নাই। মই মোৰ লগত একোকে অনা নাছিলোঁ। মগনিয়াৰটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে, আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। মগনিয়াৰজনে হাতখন আগবঢ়াই কবিৰ পৰা কিবা এটা বিচাৰিয়ে আছে। কবিয়ে জেপ খুচৰি চাইছে, একো নাই। তাৰপিছত কবিয়ে কি কৰিলে বাৰু? মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাৱটি ধৰিলোঁ আৰু ক'লোঁ, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। এতিয়া চোৱা, কবি হ'ল এজন আভিজাত্য লোক, ধনী লোক, আৰু মগনিয়াৰজন
একেবাৰে দৰিদ্ৰ দুখীয়া আৰু তেওঁৰ একদম বেমাৰী মানুহ, হাড় ছাল ওলোৱা, হাতবোৰ উখহা লেতেৰা, সেই তেনেকুৱা ব্যক্তিসকলক আমি অন্য মানুহে, প্ৰায়ভাগ মানুহে দূৰৰ পৰাহে কিবা এটা দলিয়াই দিয়ে। মানে যদিও বা দিয়ে কিবা এটা ভিক্ষা, এনেকৈ হাতত ধৰি বা মৰম কৰি প্ৰায়ভাগ মানুহে নিদিয়ে। কিন্তু কবিৰ অন্তৰখনে সেই মানুহজনৰ প্ৰতি যি কবিৰ অন্তৰত যিটো সহানুভূতি জাগি উঠিল, কবিৰ মৰম জাগি উঠিল, দুখ লাগিল, কবি ৰৈ থাকিব নোৱাৰি মগনিয়াৰজনৰ দুই হাতত এনেকৈ ধৰি লৈ কি কৰিলে, তেওঁক ক্ষমা খুজিলে যে মোক খং নকৰিবা, আজি মোৰ হাতত একোৱেই নাই দিবলৈ। মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে, হেতা ওঠ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টেৰে মাত লগালে, কি হ'ল? একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইও যে এটা দান। মগনিয়াৰজন আচৰিত হ'ল। তেওঁ তেতিয়ালৈকে সেই দিনটোলৈকে বা সেই মুহূৰ্তটোলৈকে কোনো মানুহৰ পৰা তেনেকুৱা সহানুভূতি বা মৰম বা আদৰ পোৱা নাছিলে। কবিয়ে যিহেতু তেওঁৰ হাত দুখনত ধৰি ক্ষমা খুজিলে, মগনিয়াৰজনে সেইটোকে কবিৰ অন্তৰৰ পৰা প্ৰকাশ পোৱা সেই মৰমখিনি, সেই দুখ লগা ভাৱখিনি বা সেই সহানুভূতিখিনি মগনিয়াৰজনে অতি মানে আচৰিত হৈ গ্ৰহণ কৰিলে বা সেইখিনি মগনিয়াৰজনে নিবিচৰাকৈয়ে পালে। মগনিয়াৰজনে কেতিয়াও তেনেকুৱা কোনো মানুহৰ পৰা তেনেকুৱা ব্যৱহাৰ পোৱা নাছিলে, কিন্তু তেওঁ কবিৰ পৰা যি ব্যৱহাৰ পালে সেইখিনি তেওঁ নিবিচৰাকৈ পালে। গতিকে তেওঁ মগনিয়াৰজনৰ কাৰণে টকা পইচা বা অন্য বস্তুতকৈ কবিৰ সেই সহানুভূতিখিনি, কবিৰ সেই মৰম মিহলি, দুখ মিহলি সেই ব্যৱহাৰখিনি মগনিয়াৰজনে বহুত ডাঙৰ দান বুলি ধৰি ল'লে। সেইকাৰণে কৈছে ইও যে এটা দান, একো নহয়, একো নাই, তুমি একো মোক দিব নোৱাৰিলেও একো নাই, কিন্তু ইও যে এটা দান, কবিৰ ব্যৱহাৰেই এটা দান। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। কবিয়ে কি বুজিলে? কবিয়ে নিজকে সেই মগনিয়াৰজনৰ লগৰীয়া বুলি ধৰিছে। মগনিয়াৰজনে যেতিয়া ক'লে অশেষ ধন্যবাদ, সেই যে বিনিময় হ'ল, সেইখিনিকে কবিয়েও ভাবিছে ময়ো আজি জীৱনত এটা দান পালোঁ। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে হ'ল মগনিয়াৰ কথা কবিতাটোৰ মূল কথা। মই চেষ্টা কৰিলোঁ তোমালোকক অকণমান বুজাই দিবলৈ। তোমালোকে নিশ্চয় বুজি পাইছা। আৰু যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে, এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। তোমালোকৰ কমেণ্ট পালে মই কষ্ট কৰিবলৈ অকণমান প্ৰেৰণা পাওঁ, গতিকে নাপাহৰিবা এটা কমেণ্ট কৰিবা আৰু শ্বেয়াৰো কৰিবা তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকললৈ। আৰু শেষত মই এটা কথাই কওঁ, মগনিয়াৰ কথা কবিতাটোৰ পৰা আমি এটা নীতি শিক্ষাও পাইছোঁ, নহয়নে? আমি সাধাৰণতে দুখীয়া, দৰিদ্ৰ, নিচলা, ৰোগীয়া এনেকুৱা লোকসকলক আমি কঠোৰ মাত কেতিয়াও দিব নালাগে। তেওঁলোকৰ অন্তৰত আমি কেতিয়াও দুখ দিব নালাগে। আমি যিমানেই ধনী মানি নহওঁ, যিমানেই শিক্ষিত নহওঁ বা যিমানেই যেনেকুৱা নহওঁ, আমি এই লোকসকলৰ, সমাজৰ এই শ্ৰেণীৰ লোকসকলক আমি সদায় মৰম, আদৰ, যত্ন ল'ব লাগে। আৰু যিমান পাৰোঁ আমাৰ সামৰ্থ্যমতে আমি দান কৰিব লাগে। সেইটো এটা আমি ডাঙৰ নীতি শিক্ষা মগনিয়াৰ কথা কবিতাটোৰ পৰা পাইছোঁ, যিটো কবিয়ে কৰিলে, নহয় জানো? এষাৰ মৰমৰ মাতে মানুহক বহুত আনন্দিত কৰে। এইখিনি হ'ল মগনিয়াৰ কথা কবিতাটোৰ মূল কথা। আৰু তোমালোকক ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই ভাৰতীয় আদৰ্শত বৈৰাগ্য এই পাঠটোৰ ব্যাখ্যা কৰি দিবলৈ বা এক্সপ্লেইন কৰি দিবলৈ মই চেষ্টা কৰিম। চাই থাকিবা আছামিজ পাঠশালা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।